নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে এটা নতুন ভিডিঅ'ৰ সৈতে মই পুলক আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দ্য ষ্টাডি এক্সপ্লেইনাৰ আছাম ইউটিউব চেনেল। ইতিমধ্যে আপোনালোকে থাম্বনেল চাই গমেই পাইছে যে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি কোনটো বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ গৈ আছোঁ। হয়, আজিৰ এই ছেশ্যনটোত আমি আলোচনা কৰিম CDP চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি এই বিষয়টোৰ ওপৰত। আপোনালোকে CDP বিষয়টো ক'ৰ পৰা পঢ়িব বা কেনেদৰে পঢ়িলে আপোনালোকে টেটত এটা ভাল মাৰ্কছ পাবলৈ সক্ষম হ'ব বা পঢ়িব কেনেকৈ যাৰ জৰিয়তে আমি 30টা টেটত অহা কুৱেশ্যন যাতে 30টাই এটেম্প কৰিব পাৰোঁ, এই সকলোবোৰ বিষয়ে আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাওক আৰু যদিহে ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰি আমাক এনেধৰণৰ ভিডিঅ' বনাবলৈ উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব। আমি সকলোৱে জানো যে DLED বা BEd পাছ কৰিহে আমি টেট এক্সাম দিব পাৰোঁ। অৰ্থাৎ আমাৰ এজন টেট প্ৰশিক্ষাৰ্থী বা টেট পৰীক্ষাৰ্থী হ'বলৈ হ'লে BEd নহ'লে DLED এই যিকোনো এটা ডিপ্ল'মা ডিগ্ৰীৰ আমি থাকিবই লাগিব, তেতিয়াহে আমি টেট দিব পাৰিম। যেতিয়া আমি BEd বা DLED কৰি থাকোঁ তেতিয়া আমাৰ এজন শিশু, বিশেষকৈ এজন শিশু বা ছাত্ৰ ছাত্ৰীক কেন্দ্ৰ কৰিয়ে আমি সেই ট্ৰেইনিংটো লওঁ আৰু তেতিয়াই আমাৰ প্ৰায় CDPৰ কনচেপ্টটো আমাৰ মনত সোমাই পৰে যে কেনেকুৱা এজন শিশু, কেনেকুৱা এজন শিশুক পঢ়াবলৈ হ'লে বা এজন শিশুক বুজাবলৈ হ'লে কেনেকুৱা ধৰণৰ মেথড আমি ব্যৱহাৰ কৰিব লাগিব, সেই সকলোবোৰ আমি DLED নহ'লে BEdৰ ট্ৰেইনিং পিৰিয়ডত আমি শিকোঁ। গতিকে আমাৰ সকলোৰে অলপ হ'লেও আইডিয়া আছে যে এজন শিশুৰ ওপৰত কেনেকৈ আমি কোনবোৰ মেথড বা কোনবোৰ এপ্ৰ'চ প্ৰয়োগ কৰি এজন শিশুক আমি কিবা এটা বস্তুৰ বিষয়ে জ্ঞান দিব পাৰোঁ নহ'লে কিবা এটা শিকাব পাৰোঁ। সেয়েহে মই এতিয়া ক'ব বিচাৰিছোঁ যে CDP বিষয়টো আপোনালোকে যেতিয়া প্ৰিপেয়াৰ হ'ব, CDP বিষয়টো যেতিয়া পঢ়িব তেতিয়া আপোনালোকে MCQৰ পৰা নপঢ়িব। প্ৰথমতে যদি আপোনালোকে MCQৰ পৰা পঢ়ে তেনেহ'লে আপোনালোকে পাছলৈ অসুবিধা হ'ব। আপোনালোকে যদি পঢ়ি থকা MCQ কিটাৰ বিষয়ে নাহে পৰীক্ষাত তেতিয়াহ'লে আপোনালোকে সেই CDP বিষয়ে বেলেগ MCQটো আপোনালোকে এটেম্প কৰিবই নোৱাৰিব। গতিকে যেতিয়াই আপোনালোকে CDP পঢ়ে আপোনালোকে মেইন বুকছৰ পৰা পঢ়িব, চিলেবাছখন উলিয়াই ল'ব, চিলেবাছৰ টপিক অনুসৰি তাৰ যিখিনি থিয়ৰীৰ কথা লিখা থাকিব সেই তাৰ থিয়ৰী অনুসৰি আপোনালোকে মেইন বুকছৰ পৰা পঢ়িব বা নহ'লে মেইন বুক যদি পঢ়িবলৈ আপোনালোকৰ সময় নাই তেনেহ'লে আজিকালি আমাৰ প্ৰত্যেকৰে হাততে মোবাইলটো থাকেই। গতিকে আপোনালোকে ইউটিউব হওক, গুগল হওক, ChatGPT হওক, এনেকুৱা বিভিন্ন ধৰণৰ প্লেটফৰ্ম আছে। তাৰ পৰা সেই টপিকটোৰ ওপৰত আপোনালোকে টপিকটোৰ বিষয়ে ৰিচাৰ্চ কৰিব আৰু ৰিচাৰ্চ কৰি যিখিনি তথ্য লাভ কৰে আপোনালোকে বুজি পোৱাকৈ আপোনালোকে কোনটো সহজে বুজি পাইছে সেই তেনেকৈ আপোনালোকে নোট কৰিব আৰু তাৰপিছত আপোনালোকে সেইখিনি পঢ়িবলৈ আৰম্ভ কৰিব। তাৰপিছত যেতিয়া আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হ'ব তাৰপিছত আপোনালোকে MCQ কৰক। MCQ কৰিলে আপোনালোকৰ যিখিনি মনত ধাৰণা গঠন হ'ল সেই ধাৰণাসমূহ কিমান গঠন হৈছে, কিমান আপোনালোকে পাৰিছে, তেতিয়া আপোনালোকে নিজকে টেষ্ট কৰিবলৈ সুবিধা হ'ব। যদিহে প্ৰথমতেই MCQৰ পৰা আৰম্ভ কৰে তেনেহ'লে আপোনালোকে অকল MCQতেই থাকি যাব। যদি আপোনালোকৰ কনচেপ্টটো ভাল হয়, সম্পূৰ্ণ আপোনাৰ ধাৰণা গঠন হয় মনত, তেতিয়া যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলেও আপুনি সেই কুৱেশ্যনটো এটেম্প কৰিব পাৰিব। আৰু এনেকুৱা নহয় যে মোবাইলত আপোনালোকে পালে মোবাইলতে মেটেৰিয়েলটো চালে। আজিকালি বহুত ইউটিউবতে হওক বহুতো ভিডিঅ' ভাল ভিডিঅ' পোৱা যায় বা গুগলতে হওক বহু ভাল মেটেৰিয়েল পোৱা যায়। সেইসমূহ আপোনালোকে অনলাইনতে পঢ়ি নথব। সেইসমূহ পঢ়ি থাকোঁতে আপোনালোকে বুজি পোৱাকৈ আপোনালোকে যোনটো ইম্পৰ্টেণ্ট বুলি ভাবে সেইটো আপোনালোকে এখন বহীত নোট কৰি যাওক আৰু নোট কৰি যোৱাত আপোনালোকে দেখিব সেই নোট কৰি যাওঁতে আপোনাৰ মনত অট'মেটিকেলি ৰৈ গৈছে আৰু পাছত সেই নোটছখিনি যেতিয়া আমি পঢ়ি আপোনালোকে তাৰ কনচেপ্টটো ক্লিয়াৰ হ'ব আৰু তাৰপিছত আপোনালোকে MCQ কৰক। আপোনালোকে আৰু এটা কাম কৰিব পাৰে, যদিহে মোবাইলতে থাকি যায় সেইটো নহ'ব কেতিয়াও। আপোনালোকে যিখিনি নোট বনালে সেইখিনি সদায় সপ্তাহত এদিন ৰিভাইজ কৰক। সপ্তাহত ধৰি লওক 7 দিনৰ 6 দিন আপোনালোকে নোটছ বনালে আৰু এই 7 নম্বৰ দিনটোত আপোনালোকে যি নোটছ বনালে নিজেই সেইখিনি নোটছ আপোনালোকে 2-3 বাৰ ৰিভাইজ কৰক। ৰিভাইজ কৰিলে কি হ'ব, আপোনালোকে এই সপ্তাহৰ 6 দিনটো যি পঢ়িলে সেইখিনি মনত থাকিব, মনত দীৰ্ঘস্থায়ীভাৱে থাকিব, পাহৰি নাযায়। আমাৰ এনেকুৱা হয় আমি পঢ়ি থাকোঁতে পাৰিম লাগে সকলো, কিন্তু আমি যদি সেই টপিকটো যদি এমাহৰ পিছত পঢ়োঁ আকৌ এদিন, তেতিয়া আমি কি হয় সেই টপিকটোৰ বিষয়ে পাহৰি যাওঁ, কি পঢ়িছিলোঁ কি কৰিছিলোঁ একো মনত নাথাকে। গতিকে আপোনালোকে মনত থকাৰ আটাইতকৈ সহজ উপায় হৈছে ৰিভিজন। আপোনালোকে আগৰ দিনকেইটাত যি পঢ়িলে সপ্তাহত এনেকুৱা এটা দিন ঠিক কৰি থওক যে আমি সপ্তাহত যেদিনে নপঢ়োঁ, কোনোবাই 2 দিন পঢ়িব পাৰে, কোনোবাই 5 দিন পঢ়িব পাৰে, গতিকে যেদিনে নপঢ়োঁ কিয় সেই পঢ়া দিনকেইটাত যি আমি নোট বনালোঁ সেই নোটখিনি আপোনালোকে ৰিভাইজ কৰক এদিন আৰু তাৰ পাছত দেখিব আপোনালোকে সেই
যিখিনি পঢ়িছে সকলোখিনি আপোনালোকৰ মনতেই আছে। এইটো হ'ল এটা টেকনিক। এইটো মানে এইটো উত্তম উপায় আপোনালোকৰ মনত থকাৰ। আপোনালোকে এই CDP মেটেৰিয়েলখিনি ক'ত পাব? যদিহে আপোনালোকে মেইন বুকত নাপায়, মেইন বুক মানে ইয়াৰ থিয়ৰী বুকৰ কথা কৈছোঁ, যদিহে নাপায়, আজিকালি বজাৰত বহুতো ভাল ভাল মেটেৰিয়েল উপলব্ধ। আপোনালোকে চাব য'ত এই কনচেপ্টখিনিৰ বিষয়ে দিয়া আছে, MCQ নহয়, য'ত কনচেপ্টটো দিয়া আছে সেই বুকখনহে আপোনালোকে কিনিবলৈ চেষ্টা কৰিব। নহ'লে ইউটিউব চেনেল আপোনালোকে ফ'ল' কৰিব পাৰে। ইউটিউব চেনেলটো বহুত ভালকৈ এইসমূহৰ বিষয়ে ভিডিঅ' প্ৰস্তুত কৰে ইউটিউবাৰসকলে, গতিকে তাৰ পৰাও আপোনালোকে নোট বনাব পাৰিব। লগতে কিছুমানে আপোনালোকে পেইড বেটছো ল'ব পাৰে। বহুতো ইউটিউব চেনেলত বা তেওঁলোকৰ এপত পেইড বেটছ ষ্টাৰ্ট হৈছে, আপোনালোকে তাৰ পৰাও ল'ব পাৰে। মুঠতে যিয়েই নলওক, আপোনালোকে কনচেপ্টটো প্ৰথম ক্লিয়াৰ কৰক আৰু সেই কনচেপ্ট ক্লিয়াৰ কৰি নিজৰ মতে নোট বনাওক। নিজৰ মতে নোট বনালে আপোনালোকে চাব, আপোনালোকে যেতিয়া MCQ প্ৰেক্টিছ কৰিব তেতিয়া আপোনালোকৰ সেই কনচেপ্টটো মনলৈ আহি থাকিব। কুৱেশ্যনত যি সোধে সেই কুৱেশ্যনটো মনলৈ আহিব আৰু আপোনালোকে যি অলৰেডি পঢ়িলে সেই তাৰ পৰা আপুনি তাত কুৱেশ্যনবোৰ এটেম্প কৰিব পাৰিব। গতিকে মই ভাবোঁ যদিহে আপোনালোকে কনচেপ্ট বিল্ডিঙত বেছিকৈ গুৰুত্ব দিয়ে, তেনেহ'লে আপোনালোকে যি 30টা MCQ আহিব তাত আপোনালোকে 30টা এটেম্প কৰিব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই চেষ্টা কৰিলোঁ যে MCQখিনি নপঢ়ি কিয় আমি কনচেপ্ট বিল্ডিঙত বেছি গুৰুত্ব দিব লাগে আৰু যদিহে আমি গুৰুত্ব দিব পাৰোঁ তেনেহ'লে আমাৰ কি লাভ হ'ব তাৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে মই ক'বলৈ বিচৰা কথাখিনি বুজি পাইছে, আৰু যদিহে বুজি পালে বা ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে আমাক বহুত উৎসাহিত কৰে এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ। গতিকে আগন্তুক এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিলৈ আজিলৈ ধন্যবাদ।